ৰঙিয়া আৰক্ষীৰ অভিযান গাঞ্জাসহ আটক এজন ৰঙিয়া আৰক্ষীৰ পুৱতি নিশা ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথত অভিযান চলাই বৃহৎ সংখ্যক গাঞ্জাসহ এজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যক্তিগৰাকী তামুলপুৰ জিলাৰ দৰংগা মেলাৰ ফাৰুক খান হয়। ধৃত ফাৰুক খানৰ পৰা আৰক্ষীয়ে গাঞ্জাৰ লগতে এখন ছুইফ্ট গাড়ী জব্দ কৰে। ফাৰুক খানে গাঞ্জা সৰবৰাহ কৰা ছুইফ্ট গাড়ীখনৰ নম্বৰ হ'ল AS06L5983। আৰক্ষীৰ তথ্য অনুসৰি জব্দকৃত গাঞ্জাখিনিৰ ওজন প্ৰায় 12 কিলোগ্ৰাম। ৰঙিয়া থানাৰ টাউন উপ পৰিদৰ্শক বিষ্ণুজ্যোতি বৰা আৰু তুলসীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱাশিষ সোণোৱালৰ নেতৃত্বত চলাইছিল অভিযান। আৰু এখানটি কৰাৰ আগৰ হেৰি তৰণিত ধৰিছে আপুনি তৰণি কয় দলাঙৰ ওচৰত হাইৱে ৰোডৰ তৰণিৰ ওচৰত দলাং আমি TSI ৰঙিয়া আৰু তুলসীবাৰী IC একলগ হৈ পেলাই এটা জইণ্ট অপাৰেশ্যন কৰিছিলোঁ। এটা গোপন তথ্যৰ ভিত্তিত এখন গাড়ী আমি জব্দ কৰিছোঁ। গাড়ীখনৰ নাম্বাৰ AS06L5983 এই নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীখনৰ পৰা আমি ছাছপেক্টেড আমি গাঞ্জা পাইছোঁ। এপ্ৰক্স 12 কেজি আমি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে এজন আমি ব্যক্তিজনৰ নাম ফাৰুক খান নামৰ এজন ব্যক্তিক আমি বৰ্তমান আমি এৰেষ্ট কৰিছোঁ। এইটো একচুৱেলি আমাৰ তুলসীবাৰী OP আণ্ডাৰত পৰে। তুলসীবাৰীৰ পৰা যিটো ভূটান ৰোড সেইটো তৰণি অঞ্চলত দলঙৰ ওচৰত। ৰঙিয়াৰ পৰা ইন্দ্ৰজালী ৰিপৰ্ট গ্লোবেল NE 24/7।